বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ সৈনিক অভিষেক বৰাৰ স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন। কেৱল দম্ভালি নহয়, কথামতে কাম। বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ সৈনিক তথা সাংগঠনিক সচিব অভিষেক বৰাৰ নতুন জীৱনৰ সংগ্ৰাম। চাহনগৰী ডুমডুমা চহৰৰ নেহৰু ৰোডত অৱস্থিত পাটোৱাৰী কমপ্লেক্সত ট্ৰেন্স হাব নামৰ পুৰুষৰ সকলো ধৰণৰ উন্নত মানৰ এখনি কাপোৰৰ বিপণী আজিৰে পৰা আৰম্ভ কৰিছে। পুৱাই ভকতবৃন্দসকলৰ নাম প্ৰসংগৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব অনুপ মৰাণকে প্ৰমুখ কৰি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলাৰ কেইবাখনো আঞ্চলিক সমিতিৰ সৈনিকসকল। অভিষেক বৰাৰ এনেধৰণৰ সুন্দৰ নিদৰ্শনৰ বাবে উঠি অহা নৱপ্ৰজন্মক ন উদ্যমেৰে উৎসাহিত কৰিব বুলি উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলে আশা প্ৰকাশ কৰিছে। এখন সংগ্ৰামৰ লগত জড়িত হৈ আছোঁ। জাতীয় জীৱনক আমি নেতৃত্ব প্ৰদান কৰি আছোঁ আৰু বিভিন্ন সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক কৈ আহিছোঁ যে পথাৰ আমাৰ, বজাৰ আমাৰ, আৰু পথাৰ দখল নকৰিলে আচলতে জাতিটো জীয়াই নাথাকে। আৰু সেই গতিকে আমি বিভিন্ন মত বিনিময় কৰি ঘৰৰ লগত আমি এখন ট্ৰেন্স হাব নামেৰে বজাৰ দখল কৰিবলৈ, অৰ্থাৎ ডুমডুমাৰ পাটোৱাৰী কমপ্লেক্সত এখন ট্ৰেন্স হাব নামেৰে আজি এখন পুৰুষৰ উন্নত মানৰ কাপোৰৰ দোকান আমি শুভ উদ্বোধন কৰিছোঁ। আৰু আজি আপোনালোকে অহাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে সমূহ ডুমডুমাবাসী আৰু তিনিচুকীয়াবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ, বিভিন্ন ধৰণৰ পুৰুষসকলৰ উন্নত মানৰ আমি কাপোৰ আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম খুব কম দামত। আৰু ইয়াৰ লগতে আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব, নিশ্চয়কৈ বৰ্তমানৰ সময়ত যদি এটা জাতিৰ ৰক্ষা, তেতিয়াহে আমি নিশ্চয়কৈ ভাবোঁ যে আচলতে জাতিটো ৰক্ষা হ'ব। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত কৈ আহিছে যে কৰ্ম সংস্থাপনৰ কথা, আৰু সেই সময়ত আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান যুৱক যুৱতীসকলে চাকৰিৰ ক্ষেত্ৰতে অকল লাগি নাথাকি বৰ্তমানৰ সময়ত কিন্তু ব্যৱসায়িক দিশটোত ভৰি দিব লাগে বুলি নিশ্চয়কৈ আমি আহ্বান জনাম। আৰু আকৌ পুনৰবাৰ আমি ট্ৰেন্স হাবৰ পৰিয়ালৰ তৰফৰ পৰা মই অভিষেক বৰাই সকলো ৰাইজৰ সুদিহা পৰামৰ্শ আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।